কি হৈছে কামটো? তাৰমানে আমি গম পালোঁ যে ইয়াতে যিটো গাৰ্ডৱাল বনাই আছে এই গাৰ্ডৱাল তাৰমানে নিম্নমানৰ কাম হ'ব বুলি আমাক ক'লে জনালে আৰু আমাৰ কুৰু আঞ্চলিক বিলাসিত থানাৰ তৰফৰ পৰা আমি আহি চালোঁ যে দেখা পালোঁ যে সঁচাকৈ একদম নিকৃষ্ট মানৰ মানে কাম হৈছে। ইয়াতে চিমেণ্টৰ মানে একদম চিমেণ্ট নাই, বালিও একদম থাৰ্ড ক্লাছ। আচলতে বালিটোৰ কথাটো তাৰমানে লেবাৰখিনিয়ে কৈছে যে বালিটো বেয়া দিছে, আৰু যদি বালি বেয়া হয় কিয় বনাইছে? এতিয়া আপোনালোকে চাওক, এই যিটো কয়লাৰে যিটো হেৰি বনাইছে, জালি বনাইছে, একদম নিম্নমানৰ জালি, সৰু সৰু কইল আৰু সৰু সৰু ৰড দি পেলাই বনাইছে, যিখন তাৰমানে প্লাষ্টাৰখিনি ৰাখিব পৰা ক্ষমতাটো জালিখনৰ নাই, আৰু সেইকাৰণে ফাৰ্মাৰটো উঠাই দিয়াৰ লগে জালিখন পৰি গৈছে। গতিকে এইখিনি এনেকুৱাকৈ আমি মানে কালি মানে আহি পেলাই লবাৰখিনি ক'লোঁ যে ঠিকাদাৰক মাতক আৰু ভাল কাম হ'ব লাগিব, গতিকে কামটো সাময়িকভাৱে স্থগিত ৰাখক। স্থগিত ৰাখিব কৈছোঁ, আপোনালোকে স্থগিত ৰাখক আৰু ঠিকাদাৰক মাতক। তেওঁ কৈছে ঠিক আছে, আমি কালি গৈ আছোঁ। আজিলৈকে কিন্তু ঠিকাদাৰে আমাক কোনো ধৰণৰ মানে কানেকশ্যন কৰা নাই, আৰু আমি তেওঁক ক'লোঁ হয় যে ভাল কাম কৰক, আপোনাক কাম কৰা আমি বাধা দিয়া নাই, কাম আপোনাক লাগিব, চৰকাৰৰ আপুনি টেণ্ডাৰ পাইছে, কাম কৰিছে, ভাল কাম হৈছে, কৰক, ভাল কাম কৰক। আপোনালোকে নিকৃষ্ট মানৰ কাম জানে আমি কেতিয়াও আমি বিলাসিত খানা আমি মানি ল'ব নোৱাৰিম। কামটো বেয়া কৰিছে, নিশ্চয় বেয়া কৰিছে, বহুত বেয়া কাম কৰিছে। ইমান নিকৃষ্ট কাম আৰু আপোনালোকে চাওক, দেখাই পাইছে নহয় আপোনালোকে যে মানে হাতেৰে মোহাৰি দিলে গুড়া হৈ যায়। ইয়াতে 3 কিলোমিটাৰ হ'ব, 3 কিলোমিটাৰ কাম কৰিছে। 3 কিলোমিটাৰ 4 কিলোমিটাৰমান হ'ব টোটেল। জানে নেকি? কামটো আমি নাজানো, কিমান টকা আমি নাজানো। দুৰ্নীতি সংঘটিত হোৱা বুলি আপোনালোকে? নিশ্চয় 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 তেনেকুৱা হৈছে, কাম নিকৃষ্ট হৈছে। আমাৰ কথা হ'ল দুৰ্নীতি বা কিবা বুলি আমি এইবিলাক কোনো, আমাক কাম ভাল লাগে, কামটো ভাল হ'ব লাগে। গতিকে এতিয়া নিকৃষ্ট মানে কাম হৈছে, নিশ্চয় ইয়াত দুৰ্নীতি হৈছে। হয়, আমাৰ যিটো কুৰুৱা মাথৰি যিটো মানে আমাৰ দেৱালৰ কাম চলি আছে, আমি যোৱাকালি বিলাসিত খানা ইয়াতে আহিলোঁ, আহি কিনে মানে অলৰেডি কথা অৱগত হৈ আছিলে আমাৰ। আমি যোৱাকালি দুজনমান আমি খানা আহিলোঁ ইয়াতে, আহি কিনে দেখিলোঁ যে মানে কিছুমান বহুত দুৰ্নীতি হৈছে ইয়াতে। বালিৰ নামত দিছে মাটি, আপোনাৰ চিমেণ্টটো নাই, এতিয়া আপোনাৰ ৰডৰ নামত দিছে কইল। তেনেকৈ দেখি কিনে মানে আমি চালোঁ, আমি কামটো আজিলৈকে বন্ধ কৰি দিলোঁ। বিলাসিত খানাই দুৰ্নীতি সহ্য নকৰে কেতিয়াও, গতিকে এই কামটো উচিত তদন্ত হ'ব লাগে, আমি সেই চৰকাৰক আহ্বান জনালোঁ। আৰু কামটো যে ৱাল বাগৰি হয়, নিজে নিজে বাগৰি পৰিছে নে? আমি জানিব নিজে নিজে বাগৰি পৰিছে, দেখাবলৈ পাইছে যিটো পোষ্ট দিছে, পোষ্টটো মানে নিজৰে বহন ক্ষমতা নাই, ৱালখন কেনেকৈ তেওঁলোকে বহন কৰিব, মানে পোষ্টকেইটা। আৰু তেনে ক্ষেত্ৰত চৰকাৰক আমি অৱগত কৰিলোঁ যে দুৰ্নীতিমূলক হ'ব লাগে, যিহেতু বিজেপি চৰকাৰ দুৰ্নীতিমূলক কথা কৈ আছে। দেখিবলৈ কিমান কাম এনেধৰণে কৰিছে তেওঁলোকে? এইবিলাক ঢেৰ কাম, 2 কিলোমিটাৰমান তেনেকুৱাই কাম। গোটেই আপুনি চাব পাৰে, যোৱাকালি চিমেণ্ট মাৰি থৈ দিছিলে, এতিয়ালৈকে মানে চিমেণ্ট এতিয়া এনেকৈ মোহৰি দিলে মানে গোটেই মাটি হৈ যায়। দেখাব পাৰে আপোনালোকে এইখিনিয়ে। হয়, আমি কামটো বন্ধ কৰিছোঁ বিলাসিত খানাৰ পৰা। চিমেণ্ট আমি দেখা নাই, শক্তিমান ব্যৱহাৰ কৰা বুলি শুনিব পাইছোঁ। আৰু বালিটো আপোনালোকে দেখিলে ৱালৰ কেনেকুৱা গোটেই গুড়া হৈ যায়, বালিটো ব্ৰহ্মপুত্ৰ বালি দিছে আমি সম্ভৱ কৰিছোঁ। আৰু কামটো কেতিয়ালৈ বন্ধ ৰাখিছে আপোনালোকে? ঠিকাদাৰ কৰ্তৃপক্ষ আহক, কামটো ভালদৰে কৰক, ইয়াৰ উচিত তদন্ত হ'ব লাগে, সেইখিনিয়ে।